আজি মই দিনত ভাতৰ লগত খাবলৈ হাঁহ কণীৰ লগত খৰিচা ভাজিছিলোঁ। ভাবিলোঁ আপোনালোককো এবাৰ দেখাওঁ। এইটো যে আমাৰ ৩ নম্বৰ বটল জানেনে? ইয়াৰ আগতে 2টা খৰিচা বটল শেষ হ'লেই। অৱশ্যে বহুতেই কয় যে খৰিচা খালে পুৰণা বেমাৰ উকায় বুলি। পিছে 2-3 বছৰ আগৰ যিকোনো বস্তু খালেতো বেমাৰ হ'বই। নতুন বছৰ নতুন খৰিচা খাই চাবচোন, তেতিয়া কিজানি বেমাৰ নহ'ব। ভগৱানে কোৱাত বৰ্তমানলৈকে এইবাৰ আমাৰ একো তেনেকৈ বেমাৰ হোৱা নাই। আৰু আমি যে ইমান খৰিচা ইটো সিটোৰ লগত মিলাই খাওঁ, আপোনালোকে খাই নেখাই জনাব। আৰু ভাবিলোঁ আজি দুপৰীয়াৰ থালখনত কি কি আছিলে সেয়া আপোনালোকক দেখাওঁ। মই আজি মিঠা মৰাৰ লগত আলু, আদা নহৰু দি এনেকৈ বইল জোল বনাইছিলোঁ। ইয়াত অৱশ্যে দাইল দিয়া নাই। আপোনালোকে যদি খোৱা নাই খাই চাব, ভাল লাগে। আৰু এইফালেতো খৰিচা হাঁহ কণীৰ ভজা সেয়া দেখালোৱেই, ভোট জলকীয়া অকণমান, গোলনেমু আৰু নিমখ। এইফালে আকৌ কলডিলৰ ভাজি কালিৰে, আৰু এয়া বুট, নৰসিংহ, মান ধনিয়া আৰু ভেদাইলতাৰ চাটনি। আজিৰ ভাত সাঁজ এনেকৈয়ে খালোঁ।